নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, একেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে সপ্তম শ্ৰেণীৰ অসমীয়াৰ 11 নং পাঠ লোভ লক্ষীনাথ বেজবৰুৱাদেৱে লিখা এই পাঠটিৰ পৰা তোমালোকৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এই পাঠৰ এই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। এটো এটা ধুনীয়া কাহিনী, যেটো কাহিনীৰ জৰিয়তে আমি বহুত কথাই জানিব পাৰি যে লোভ কি বস্তু, লোভৰ বশৱৰ্তী হৈ মানুহে কি কাম কৰিব নোৱাৰে আৰু পিছত গৈ সেই লোভৰ পৰিণতি কি হয় সেই কথা আমি সকলোৱে জানো। তো এই পাঠটিৰ তোমালোকে নিশ্চয় পঢ়িছা। বলা আজিৰ ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰো। 1 নম্বৰ ছুটি প্ৰশ্ন উত্তৰ আছিলে। 1 নম্বৰত আছে গল্পটিৰ লেখকজনৰ নাম কি? লেখকজনৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তামসিক প্ৰকৃতিৰ লোভ বুলি কাক কোৱা হৈছে? আচৰিক প্ৰকৃতিৰ মানুহক কোৱা হৈছে। সন্তান বৎসল মাক মানে কাক বুজাইছে? হল মাছটোক বুজাইছে। লোভীয়া স্বভাৱৰ ল'ৰাটোৱে বৰলৰ টোপেৰে বৰশীটো ক'ত পেলাইছিল? পোনাবাহৰ মাজত পেলাইছিল। সামাজিক মানে কি? সামাজিক মানে হ'ল সপোন। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কদমকলি। এইখিনি আছিলে ছুটি প্ৰশ্ন উত্তৰ। 2 নম্বৰত আছে মাছটোৰ অৱস্থা কি হৈছিল লিখা। বৰশীৰ মাছটো বামলৈ তুলি অনাত কষ্টত আৰু মৃত্যুকাল উপস্থিত ভাবি ছটফটাবলৈ ধৰিছিল। লেখকে মাছটো ধৰি মাটিত ঠেকেচা মাৰি দিয়াত মাছটোৱে কাপ কাপ শব্দ কৰিছিল আৰু প্ৰায় মৰো মৰো অৱস্থা হৈছিল। অৱশেষত লেখকে মাছটো ঘৰলৈ লৈ গৈছিল আৰু গধূলি লেখকৰ মাকে সেই মাছটো মূলা দি আঞ্জা ৰান্ধিছিল। 3 নম্বৰ, এই দুটা দৃশ্যই মোৰ অন্তৰত নিবৃত কোঠালীৰ নিবৃত চকুটোত থকা কিবা এটা সচেতন বস্তু অলপ খোচা বিন্দা কৰা যেন পালো। লেখকৰ অন্তৰত আঘাত কৰা দৃশ্য দুটা কি আছিল? লেখকৰ অন্তৰত আঘাত কৰা এটা দৃশ্য হৈছে হল মাছটোৰ দৃশ্য। বৰশীৰে বামলৈ অনা হল মাছটো ছটফটাই থকা দেখি লেখকে মাছটোক ঠেকেচা মাৰাত মাছটোৱে মুখেৰে কাপ কাপ শব্দ কৰিছিল। মাছটোৰ এই দৃশ্যটোৱে লেখকৰ অন্তৰত আঘাত কৰিছিল। লেখকৰ অন্তৰত আঘাত কৰা আনটো দৃশ্য হৈছে পোনাবাহৰ দৃশ্য। পোনাবাহৰ মাকজনীক বৰশীৰে তুলি অনাত লেখকৰ চকু পোনাবাহত পৰিছিল আৰু ভাবিছিল অজলা পোনাবিলাক এতিয়া মাতৃহীন অনাথ। এই দৃশ্যই লেখকৰ অন্তৰত আঘাত কৰিছিল। 4 নম্বৰ, লেখকে কিয় ৰুচিৰে সৈতে আঞ্জা খাব পৰা নাছিল? বৰশীৰে তুলি মাটিত ঠেকেচি দিয়াৰ পাছত হল মাছটোৰ যিটো দৃশ্য হৈছিল সেইটোৱে লেখকৰ মনত আঘাত দিছিল। সেয়েহে লেখকে ৰুচিৰে সৈতে আঞ্জা খাব পৰা নাছিল। সপোনত কেঁচুৱা ল'ৰাহঁতে লেখকক কি কৈছিল? সপোনত কেঁচুৱা ল'ৰাহঁতে লেখকক কৈছিল যে তেওঁ সিহঁতক চিনি নোপোৱাৰ ভাও ধৰিছে। সিহঁতে কিয় কান্দিছে তাক সুধিছে। তেওঁ বৰ নিষ্ঠুৰ, লোভী আৰু পাপী। তেওঁৱেই সিহঁতৰ মাকক মাৰি সিহঁতক মাউৰা কৰিছে। মাকক নামাৰি সিহঁতক মাৰি খাই পেলাব লাগে, নহলে কেঁচুৱাবোৰে তেওঁক সোধাই নেৰে। 7 নম্বৰ, পপীয়া লোভিয়া এই আমাকো মাৰি পেলা। ইয়াত পপীয়া লোভিয়া বুলি কোনে কাক কৈছে? কেঁচুৱা ল'ৰাবোৰে লেখকক কৈছে। পানী পাছত আঁৰি থোৱা বৰশীটো
লেখকে কি কৰিছিল? ধাৰিৰে সৈতে বৰশীটো দুখৰ দুখৰকৈ ভাঙি দলিয়াই পেলাইছিল। লেখকে শেষত কি বুলি শপত খাইছিল আৰু কিয়? লেখকে জীৱনকালত বৰশীত আৰু হাত নিদিব বুলি শপত খাইছিল কাৰণ পোনাবাহৰ সৈতে থকা শল মাছটো মাৰি লেখকে অনুশোচনাত ভুগিছিল, সেয়েহে তেওঁ তেনেকৈ শপত খাইছিল। আমাক এতিয়াই মাৰ, মাৰ মাৰ, নামাৰিলে তোক আমি নেৰো। কথাষাৰ কোনে কাক কেতিয়া কৈছিল বুজাই লিখা। কথাষাৰ কেঁচুৱা ল'ৰাবোৰে লেখকক সপোনত কৈছিল। সপোনত লেখকে যেতিয়া কেঁচুৱা ল'ৰাবোৰৰ সিহঁতৰ কি হৈছে, কিয় কান্দিছে আদি প্ৰশ্ন সুধিছিল, তেতিয়া কেঁচুৱা ল'ৰাবোৰে উক্ত কথাখিনি কৈছিল। তাৰপিছত 11 নম্বৰ আছে ব্যাখ্যা কৰা। মোৰ জীৱদশাত মই আৰু বৰশীত হাত নিদিওঁ। উক্ত কথাফাকি লক্ষ্মীনাথ বেজবৰুৱাই লিখা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লোভ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। শল মাছটো মাৰি অনুতাপত দগ্ধ হোৱা লেখকৰ মানসিক অৱস্থাৰ প্ৰতিফলন উক্ত কথাষাৰত ফুটি উঠিছে। বৰশীৰে তুলি অনা শল মাছটো মাটিত ঠেকেচি দিয়াৰ পাছত মাছটোৰ অৱস্থা আৰু মাকক হেৰুওৱা পোনাবাহক দেখি লেখকৰ অন্তৰত বৰ আঘাত পাইছিল। এই গোটেই ঘটনাটো লেখকৰ মনত গভীৰ সাঁচ বহুৱাবৰ ফলত ৰাতি তেওঁ সপোনত মাছটোৰ পোনাবিলাকে বেৰি ধৰি লেখকক কৈছিল, নিষ্ঠুৰ পাপী, তুমি এই আমাৰ মাকক বিনা দোষত মাৰিছা, এতিয়া ইহঁতকো মাৰি পেলোৱা। 5 নম্বৰটো ৰৈ গৈছিলে। সপোনত লেখকে কি দেখিছিল লিখা। সপোনত লেখকে দেখিছিল, মোৰ শোৱাপাটিৰ চাৰিওফালে অসংখ্য কেঁচুৱা ল'ৰাই মোক বেৰি কান্দিব লাগিছে। ইমানবোৰ কেঁচুৱা ল'ৰা ক'ৰ পৰা কিয় আহি মোক বেৰি ধৰি কান্দিছে মই বুজিব নোৱাৰি মাত লগালো, বোপাহঁত, মোৰ চিকনিহঁত, তহঁত ক'ৰ পৰা আহিছ? তহঁতৰ কি হৈছে? কিয় কান্দিছ? মোক কচোন। মোৰ প্ৰশ্ন শুনি সিহঁতে সিহঁতৰ কণ কণ মুখবোৰেৰে মাত লগাই উত্তৰ দিলে, আমাক তই এতিয়া চিনিকে নোপোৱা হলি? আমি কিয় কান্দিছো নজনাই হলি? নিষ্ঠুৰ তই, আমাৰ আইক কিয় বধ কৰিলি? তেওঁ তোৰ কি জগৰ কৰিছিল? তই আমাক মাওৰা কৰিলি কিয়? পপীয়া, লোভিয়া, তই আমাকো মাৰি পেলা, আমাকো মাৰি খাই পেলা। হাই, তই আমাক মাৰি দেখোন আমাৰ দুখীয়া আইক এৰি দিব পাৰিলেহেঁতেন। আমাকো তই আজি মাৰিবই লাগিব, নহ'লে আমি তোক নেৰো। তোৰ হাতত মৰিবলৈ বুলি ঠিক কৰিহে আজি আমি তোৰ গুৰিলৈ আহিছো। হোক, আমাক এতিয়াই মাৰ, মাৰ মাৰ, নামাৰিলে তোক আমি নেৰো। 12 নম্বৰ পাঠত উল্লেখ থকা মাছসমূহৰ নাম লিখা। মাগুৰ, কাৱৈ, শল, কান্দুলি, শিঙৰা আৰু পুঠি। 13 নম্বৰ আছে সমাৰ্থক শব্দ। সপোন, সামাজিক, মাওৰা, অনাথ, চিত, হৃদয়, পানী, জল বা বাৰীও লিখিব পাৰা, পদুম, পদ্ম। তাৰপিছত 14 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা। লোভেই পাপ, পাপেই মৃত্যু। মানুহৰ ক্ষেত্ৰতেই হওক বা আন প্ৰাণীৰ ক্ষেত্ৰতেই হওক, লোভ বৰ বেয়া বস্তু। বৰশীত গাঁঠি দিয়া টোপৰ লোভ সামৰিব নোৱাৰি মাছে তাকে খাই মৃত্যুক আঁকোৱালি লয়। চিকাৰীয়ে ফান্দত দি যোৱা খাদ্যৰ খাবলৈ গৈ পশু পক্ষী মৰে। লোভীয়া মানুহে বশৱৰ্তী হৈ আনৰ বস্তু চুৰ কৰে। যদি মানুহ বা জীৱ জন্তুৱে লোভ সামৰিব নোৱাৰে, তেনেহলে তাৰ জীৱনত বিপদ অহাটো নিশ্চিত। সেয়ে লোভক পাপ বুলি কোৱা হৈছে আৰু পাপ কৰোতাজনৰ মৃত্যু অনিবাৰ্য বুলি মানুহে বিশ্বাস কৰে। বাক্য সাজাপ। পোনবাহৰ মাকজনীক ৰমেনে মাৰি পোৱালীকেইটা অনাথ কৰিছিল। ঠেকেচা মাৰি, মাটিৰ কলত ঠেকেচা মাৰিলে ভাঙি যায়। ধিমিকি ধিমিকি, ধিমিকি ধিমিকি পোহৰত কোনো বস্তু ভালদৰে দেখা নাযায়।
ছাট কৰে ছোৱালীজনীৰ চেহেৰা দেখি ছাট কৰে বিনীতাৰ ছবিটো বাঢ়ি উঠিছিল। খোচা বিন্ধা মাছটোৰ অৱস্থা দেখি লেখকৰ অন্তৰৰ নিবৃত কোঠাত খোচা বিন্ধা কৰিছিল। 16 নম্বৰ আছে তুমি কেতিয়াবা আনৰ হিতৰ বাবে কিবা কাম কৰি পাইছানে? মনত পেলাই এটি টোকা লিখিবলৈ চেষ্টা কৰা। ইমান এটা দৰকাৰ নাই, পৰীক্ষাত আহিব পাৰে নাহিবও পাৰে, সেইখিনি তোমালোকে চেষ্টা কৰিবা। 17 নম্বৰ তলৰ মাছবোৰ আচাৰ্যৰ সহায়ত চিনাক্ত কৰা। তো নিজে পাৰিবাই তোমালোকে। 18 নম্বৰ তলৰ কোনবোৰ চৰাইয়ে মাছ খাই সিহঁতৰ নামবোৰ বিচাৰি উলিওৱা। ইয়াত কি নাম হ'ব তো তোমালোকে নিশ্চয় জানা, তথাপি মই কৈ দিছো। বগলী হ'ব, হাড়গিলা হ'ব, চিলনি হ'ব, মাছৰোকা হ'ব, তাৰপিছত কণা মুচুৰি হ'ব। 19 নম্বৰ মাছ ধৰাত পাৰ্গত লোক মাছুৱৈ, মাছৰ নিচিনা সৰু পোৱালি পোনা, মাছ থবলৈ ব্যৱহাৰ কৰা বাঁহৰ সৰু পাত্ৰ খালৈ, বৰশীৰে মাছ মাৰিবলৈ ব্যৱহাৰ কৰা বিজুলী বাঁহৰ দীঘল যতন চিপ, তমগুণৰ লোক তামহিক। 20 নম্বৰত হৈছে প্ৰকল্প। অসমৰ 10 বিধ থলুৱা মাছৰ নাম সংগ্ৰহ কৰি তুমি ভাল পোৱা এবিধ মাছৰ বিষয়ে লিখিবলৈ চেষ্টা কৰা। এইটো মাছৰ বিষয়ে তোমালোকৰ ঠাইত যিবিলাক মাছ পোৱা যায় সেইবিলাকৰ বিষয়ে লিখিলে হৈ গ'ল। সেইটো পৰীক্ষাৰ কাৰণে ইমান দৰকাৰী নহয়। তাৰপিছত আছে অসমৰ এগৰাকী সাহিত্যিকৰ বিষয়ে 300 শব্দৰ ভিতৰত এখন ৰচনা লিখা। প্ৰিয় সাহিত্যিক ৰচনা যদি তোমালোকৰ লাগে মোক কমেণ্টত জনাবা, মই ইয়াৰ ওপৰত এখন ৰচনা দিম তোমালোকক। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি আজিৰ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। তো তোমালোকে সকলোৱে ভালে কুশলে থাকা তাৰে কামনা কৰিলোঁ। আৰু এটি অনুৰোধ, যিসকল মোৰ এই চেনেললৈ নতুনকৈ আহিছা তেওঁলোকলৈ এটি অনুৰোধ থাকিল, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলোবিলাক ভিডিঅ' তোমালোকে লগে লগে পাব পাৰা। ধন্যবাদ।